গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে চূড়ান্ত কৰ্ম জ্ঞানহীনতাৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে বিদ্যুৎ বিভাগৰ বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থকা অৱস্থাতে অতি কৰুণ মৃত্যুক সাৱটি লৈছে মফিদুল আলী নামৰ ২৬ বছৰীয়া এজন যুৱকে কিয় হঠাৎ এই মফিদুলৰ মৃত্যু হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিদ্যুৎ পৰিবাহী লাইনত কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এগৰাকী শ্ৰমিকৰ। খুঁটাত কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সৰবৰাহ হয় তাঁৰত, যাৰ ফলতেই বিদ্যুৎস্পৃষ্ট হৈ অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লৈছে মফিদুল আলীয়ে। বঙাইগাঁৱত ৰাজ্য কঁপোৱাই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 11 কেভিৰ লাইনৰ খুঁটাত কাম কৰি আছিল মফিদুল আলীয়ে আৰু কাম কৰি থকা অৱস্থাতে হঠাৎ বিদ্যুৎ সংযোগ কৰি দিয়ে আৰু অৱশেষত হঠাতে মৃত্যুক আঁকোৱালি লৈছে মফিদুল আলী নামৰ যুৱকজনে। আৰু বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই অকালতেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে মফিদুল আলীয়ে। বিদ্যুৎ পৰিবাহী লাইনত কাম কৰি থকা অৱস্থাতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লৈছে মফিদুল আলীয়ে। আৰু বঙাইগাঁৱত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা। দৃশ্যাংশ আছে কিছু। বঙাইগাঁৱৰ লোৱাৰ আছাম যি চিকিৎসালয় আছে সেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও যুৱকজনে মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ আহিছে। বিদ্যুৎ পৰিবাহী লাইনত কাম কৰি থকা অৱস্থাতে হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে মফিদুল আলী নামৰ যুৱকজনৰ। লোৱাৰ আছাম হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। মফিদুল আলীক কিন্তু চিকিৎসকে মৃত ঘোষণা কৰিছে। বিদ্যুৎ বিভাগৰ চূড়ান্ত কৰ্মজ্ঞানহীনতাৰ বাবে কাণ্ডজ্ঞানহীনতাৰ বাবেই মৃত্যুক আঁকোৱালি লৈছে মফিদুল আলীয়ে। আৰু ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে মুহূৰ্তত। পোনে পোনে মন্তব্য শুনাম। এই যে এজিএম অফিচ আছে যে দলাইগাঁও এজিএম অফিচত কাম আছিলে, আগৰে প্ৰগ্ৰাম আছিলে, আজি কৰিব আহিছোঁ। কৰতে তাতে এজিএম ছাৰো আছিল, এছডিঅ' ছাৰো আছিল, জেই ছাৰো আছিল। শ্বাটডাউন তেওঁলোকে লৈ দিছে, কিন্তু আমাৰ কাম প্ৰায় শেষে। লাষ্ট আমি পিন বেণ্ডিং কৰাৰ কাৰণে উঠাই দিয়া হ'ল। ই আগতে তাতে উঠিছিল, উঠাৰ পিছত লাষ্টত নামি আছে, আগৰ পিন বেণ্ডিং খুলি দিছে। লাষ্ট যিটো উঠিলে সি তাপটো যেই ধৰছে, ধৰাৰ পিছত ই লাহে লাহে কপি আছিল। পিছত এছডিঅ' ছাৰ ক'লোঁ, ছাৰ তাক লাইনত শ্বৰ্ট কৰিল নেকি? এইখিনি যাই ছাৰে কণ্ট্ৰল ৰুমৰ ফালে দৌৰাল, আমাৰ ল'ৰা এটা আছিল সিও দৌৰাল, ইতিমধ্যে মানুহটো পৰি গ'ল। তাৰ আউট কৰা আছিল, আউট কৰা কাম শেষ পৰ্যায়, কিন্তু পিছত যে কি হ'ল আমি নিজে ধৰিব পৰা নাই, সেইটোতো আমি ক'ব নোৱাৰোঁ। ওপৰৰ পৰা কৰিছে, হয়। ছেফটি গ্লাছটো নাছিল। পিন বেণ্ডিং কৰোঁতে এইটো একো কোৱা নাই মোক। পিছত লগে লগে তাক তেতিয়া আছিলেই, মানুহজন বাচি আছিলে। পিছত ইমাৰ্জেঞ্চি হস্পিটেল লৈ আহিলোঁ। পেচেণ্টজনৰ নাম মফিদুল আলী, তাৰ ঘৰ নছত্ৰ অভয়পুৰী, নছত্ৰ খাছপাৰা। 11 কেবিৰ আছিল। শ্বাটডাউন দিছিলে, দুটা শ্বাটডাউন আছিলে। আমি লোৱা নাই, ছাৰতে নিজেই লৈছে শ্বাটডাউন। শ্বাটডাউন কনফাৰ্ম হোৱাৰ পিছতে আমাৰ মানুহে কাম কৰি উঠিছে। পিছত যে কি হ'ল, আমি কাম কৰি আছোঁ, লাষ্ট ফিনিচিং আৰু কি।